তো হেল্ল' গাইজ, তো আপোনালোকে কেনেকৈ আছে? হোপ কি আপোনালোক চব ভালে আছে। আজি মানে মই আহিছোঁ গুৱাহাটীৰ এখন আমাৰ নানীহঁতৰ যে নুনমাটিৰ এখন কবৰস্থানত আহিছোঁ। তো এই কবৰস্থানখন চাওক না, মানে পাহাৰৰ ওপৰত একদম মানে টপত একদম পাহাৰৰ একদম টপত হয়। এইয়া এইবিলাক চব কবৰ হয়। এতিয়া মানে চব যিমান ডাঙৰ মানুহ মতা মানুহ য'ত এতিয়া মৰে এফালে, আৰু তাতে আছে এতিয়া মাটি দিয়ে সৰু বাচ্চা, আৰু এফালে মাইকী মানুহ মাটি দিয়ে। আৰু এতিয়া কিবা আছে ৰ'ব, চাই আছোঁ চাই ভাইকেইটা মানে পঠাই দিছোঁ তাক। এনতে মানে আহিছে মোৰ সৰু ভাইটিবিলাক আহিছে। তো গাইজ আহি মানে এটা কবৰ পালোঁ, যিটো আমাৰ নিজৰা পাৰত মছজিদৰ চুনাব আছিলে। এই চাওক কিবা আছে MD খালিলুৰ ৰহমান, বাৰ্থডে চাওক 1968, আৰু মৰিছে এয়া চাওক 14 তাৰিখ 11/11/2020 মৰিছিলে। তো এদিন সময় আমাৰো আহিব লাগিব। চব অৱস্থান মানে পূৰা পাহাৰৰ ওপৰত হয়, নিজৰা পাহাৰৰ ওপৰত হয়। মানে এতিয়া মানে মানুহ ঘৰ কিবা কবৰস্থানটো ইমান ডাঙৰ নহয়, মানে সৰু সুৰা কবৰস্থান হয়। এফালেও আছে এয়া, এফালেও আছে চাওক এয়া, এইবিলাক চব মানে চব কবৰে হয়। তলতো আছে, মানে তলত নাযাওঁ, চাওক না চব এইবিলাক কবৰে হয়। আৰু দুনিয়াৰ এটাই কথা সঁচা, একদিন মৰিবই লাগিব। মানে এই দুনিয়াত কোনো পাৰমানেণ্টলি অহা মানে একদিন চবৰে যাব, ময়ো যাম, আপোনালোকেও যাব, চবেই যাব। আৰু মৰিলে এতিয়া একদিন আহিব লাগিব। আৰু এইবিলাক হৈছে আমাৰ ইয়াতে নুনমাটি আৰু নিজৰা পাৰৰ কবৰস্থান, পূৰা পাহাৰৰ পৰা। এই চাওক নাই, এইবিলাক চব পাহাৰৰ, আমি পাহাৰৰ মানে পূৰা টপত আছোঁ। এইটো নিজৰা পাৰ একদম পাহাৰৰ ওপৰত কবৰস্থানখন। এয়া চব কবৰ হয় এইবিলাক গাইজ। মানে তলৰ পিনে কবৰ আছে, আমি যাই আছোঁ মানে এনেকৈ মানে পাহাৰ টাইপৰ ৰাস্তা মানে নামি আছোঁ। এইবিলাক ছাইডত চব কবৰে হয়, চাওক না এইবিলাক চব কবৰে হয়। আৰু এই চাওক না ছাইড চব কবৰে হয়, মানে তল পিনে নামি আছোঁ। এইবিলাক য'ত যিমান চাই আছোঁ চব এইবিলাক এয়া বেৰা দিয়া, এইবিলাক চব কবৰে হয়। ভালে নহয়, কিন্তু ইমান ডাঙৰ নহয় নহয় এইবিলাক। আৰু এই চাওক না ভাঙি গৈছে কবৰবিলাক, আৰু তলত মানে পাহাৰ। মানে আৰু এই চাওক এইটো কবৰ এটা ভাঙি পৰি গৈছে মানে তল পিনি, আৰু এই তলতে মানে ৰাস্তা। এইটো আমাৰ পাহাৰৰ ওপৰত হয়, নিজৰা পাহাৰৰ ওপৰত পূৰা একদম টপত, মানে পাহাৰৰ টপত হয় কবৰস্থানখন। আৰু ইয়াত এটা আছে ঘৰ বনোৱা, এতিয়া মানে জানাজা পৰে চাগে ইয়াতে, মই এতিয়া ইমান নাজানো, মানে থাকোঁ নাথাকোঁ। আৰু এই কবৰটো বেছি দিন হোৱা নাই চাগে। চাওক না বেয়া লাগে কিবা এটা কবৰস্থান আহিলে। এইবিলাক চব কবৰ হয়, চিহ্ন নাই, চাওক না এই কবৰবিলাক। যাই আছিলোঁ, যাই থাকাতে মানে কুকুৰ এটা ভুকি, চাওক না তাতে এটা কুকুৰ আছে, মানে আমাক ভুকাই আছে, মানে কামোৰ চাগে। যাই আছোঁ মানে সৰু ভাইটো পৰি গৈছে। এই কুকুৰখন চাওক, এই কামোৰব নেকি আমাক, মোৰ ভয় লাগিছে। মানে আহোঁতে ঠিকে আহিছোঁ। এতিয়া মানে কবৰস্থান চালোঁ, এতিয়া পাহাৰৰ পৰা নামি আছোঁ। এই চাওক ঢাল হয় তাৰমানে, এফালে চাওক কিমান দূৰত ওপৰত। এতিয়া কুকুৰটো আছিলে মানে এক পালে খেদিছে, সি ভয়তো পৰি গৈছে। কি ক'ম গাইছ, কুকুৰে খেদিছে আমাক। আৰু এফালে নামি আছোঁ গাইছ, সেইটো পাৰৰ পৰা মানে আহি গ'লোঁ, মানে কবৰস্থান চাই আহি গ'লোঁ। এইখন পাহাৰ আছিলে, এইখন পাহাৰ আছিলে যে কবৰস্থানখন, আৰু আহি গ'লোঁ নানীহঁতৰ ঘৰত। এয়া আমাৰ সৰু গাইছ লয়, এইটো মোৰ ভাইক আগৰ যিটো হৈছে এয়া, আৰু এইখন মোৰ মাহীৰ ল'ৰা। গাইজ এতিয়া মানে পানী চানী খাই কেনে এনাৰ্জি বঢ়াই কেনে আকৌ মানে পাহাৰৰ ওপৰত উঠি আছোঁ। এইখনে পাহাৰ, আৰু এতিয়া উঠি আছোঁ, এনতে যাই আছোঁ চাওক ইমান ওপৰত, ভাগৰ লাগে। কি ক'ম গাইজ, মানে গৰমৰ দিনটো দুষ্ট কেনে বহুত ভাগৰ লাগে। তো উঠি আছোঁ, কি হয় চাওক, এনতে যাই আছে এয়া। তো গাইজ এতিয়া মানে একদম মানে টপত আহি গ'ল পাহাৰৰ, নানীহঁতৰ পাহাৰৰ, এনে যাই আছে এয়া। গাইজ এতিয়া আমি পালোঁ মানে একদম এইটো পাহাৰৰ টপত একদম, মানে এইফালে নগ'লোঁ, মানে কুকুৰ আছে, কুকুৰে কামুৰিলে ভেজাল হৈ যাব। এনেই পাহাৰ গোটেই পাহাৰৰ মানে নিজৰ পাহাৰ গোটেই পাহাৰতো মানে বহুত কুকুৰ আছে, সেইকাৰণে আমি এইফালে নাযাওঁ। আৰু এফালে আমি উঠি যাই আছোঁ, মানে বহুত ৰ'দ দিছে, কম লাগিছে, এনেকুৱা ৰ'দ দিছে। এতিয়া আপোনালোকক মানে ভিউ দেখাম, পাহাৰৰ ভিউ আগৰ পিনি চাওক না। এয়া ইয়াৰে পৰা আৰম্ভ পূৰা পাহাৰ হয়, এয়া বহুত ওখ পাহাৰ হয় সেইখন। আৰু এইখনো যিটো আছে এইখনো পাহাৰে হয়, মানে এইখনো পাহাৰ হয়, আৰু এইখন পাহাৰ হয়, ডাঙৰ পাহাৰ চবতছে এইখন পাহাৰ। এটা ঘৰত আহিলোঁ, মানে আমি এতিয়া মানে সৰু থাকোঁতে মানে
বহুত কিবা ক্ৰিকেট ফুটবল খেলিছোঁ এটা টাইমত। এতিয়া নাই মানে নানিহঁতৰ ঘৰৰ পৰা মানে অলপ দূৰত এইটো ঘৰ এটা, এতিয়া মানে এটা ফিল্ড টাইপ আছিলে, তেতিয়া আমি এতিয়া কিবা কিবি খেলিছোঁ আৰু এইটো নাৰিকল গছ। আৰু এটাৰ পৰা এটা ভিউ চাওক না, এটা মজাৰ ভিউ। এই চাওক ঘৰ এইটো মানে ভাঙি চিঙি আছে। ভাইহঁতে কৈছে যে সেনেতে আৰিফ কৈছে যে এইটো ভূতৰ ঘৰ বুলি। চাওক না এনেকুৱা ভিউ এটা, এনেকুৱা ভিউ আহে কি কম। এতিয়া মানে এটা টাইমত এনেকুৱা জংঘল আছিলে, এইয়া পুৰা নিজৰা পাৰ দেখা যায়, পুৰা মানে পুৰা মজাৰ এটা ভিউ হয়। চাওক আহি মানে দেখা পালোঁ মানে এটা কুঁৱা আছে যে ৱান্টেড কুঁৱা, হৰৰ টাইপৰ কুঁৱা এটা আছে, এইখন কুঁৱা তো দেখাম চেষ্টা কৰিম। বৰক ওচৰত যাওঁ, চাওক কিমান দূৰ সেইখন চাম, সাপ চাপ থাকোঁ আৰু গাইজ চাওক না এই কুঁৱা কি মস্ত কুঁৱা। এতিয়া মানে বেছি টাইম নাথাকোঁ, চাওক কিমান দুৱা। আৰু এই ওচৰত নাযাবি আই ভালা, ইয়াতে বহুত দুৱা কুঁৱা, এইটো মানে পাহাৰৰ ওপৰত হয়, বহুত মানে গাঁতো হয় এইখন কুঁৱা, মানে বহুত বছৰ আগৰ পুৰণা হয় চাগে। ইমান এটা মই মানে নাজানো এইটো নহয় মই। আৰু আগৰ এইখন পাহাৰ আছে, এইখন পাহাৰ হৈছে কবৰস্থান যিটো মই আৰু মোৰ ভাইহঁতে যে অলপ আগতে গৈছিলোঁ, এইখন পাহাৰে আছিলে কবৰস্থানৰ পাহাৰ। আৰু এইখন বেলেগ পাহাৰত আহিছে, আমাৰ নানীহঁতৰ পাহাৰ হয় এইখন, ইয়াতে নানীহঁতৰ ঘৰৰ ওচৰতে। আৰু এটা কিবা এটা ভাঙা চিঙা ঘৰতো এনেই পাহাৰৰ ওপৰত আছিলে, এনে আহিছোঁ মানে দেখাবৰ কাৰণে। এতিয়া মানে আমি গুচি যাওঁ, মানে কিবা তেন্তে বোলে ভয় লাগি আছে। এতিয়া মানে আমি ইয়াৰ পৰা বেলেগ চাইডে যাম আৰু দেখাবলৈ চেষ্টা কৰিম। আৰু বলক মানে গাইজ পুৰা মানে পাহাৰ মানে চালোঁ, ভালেই লাগে মানে কি ক'ম। বহুত দিন মূৰে আহোঁ না, 3 বছৰ 2 বছৰ মূৰে আহোঁ মানে, সেইকাৰণে আৰু বেছি ভাল লাগে।